Hello everyone, মই ৰমেন আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। তো আজি মই আপোনালোকক এটা একদম ভাল আইডিয়া দিম। আপোনালোকে চিন আপ কেনেকৈ কৰিব পাৰিব, পুল আপছ কেনেকৈ কৰিব পাৰিব। এইটোৰ মেইন টেকনিকটো হৈছে যে যিকোনো এটা এক্সাৰসাইজ আপুনি যিকোনো এক্সাৰসাইজ নতুন এক্সাৰসাইজ মানে কৰিব লাগিলে সদায় আপুনি নিজৰ মাইণ্ডত ফাৰ্ষ্ট ভাবি ল'ব লাগিব যে আপুনি সেইটো বস্তু পাৰিব, 100% পাৰিব। তো মই বহুত ক্লায়েন্ট দেখা পাওঁ মানে কি তেখেতসকলে আগতে মানে এনেকুৱা এটা ভাবি লয় যে মই নোৱাৰিম চাগে। বডি ওয়েট বেছি থকালৈ কোনো মেটাৰ নকৰে। আপুনি যদি নিজৰ মাইণ্ডত এবাৰ ভাবি লয় যে আপুনি এইটো 100% পাৰিব, যিয়ে নহওক মানে চিন আপছ আৰু পুল আপছ এইটো আচলতে বহুত মানুহে ট্ৰাই নকৰে। মানে তেখেতসকলে ভাবে যে তেখেতসকলে এইটো নোৱাৰিব, কিন্তু এইটো নৰা কোনো কাৰণে নাই। কাৰণ কিয় গম পাইছে, মানুহে নোৱাৰা দুনিয়াত কোনো কামেই নাই। আপুনি মাত্ৰ ট্ৰাই কৰিব লাগে যে কৰিব পাৰো নে নোৱাৰো। এদিন ট্ৰাই কৰক, দুদিন ট্ৰাই কৰক, আপুনি 1 মান্থত 100% কৰিব পাৰিব। আৰু যদি আপুনি দুটা কৰিব পাৰে 1 মান্থত, মাত্ৰ দুটা, 1 মাহত যদি আপুনি দুটা কৰিব পাৰে, তো এইটো দুটাৰ পৰা তিনিটা, তিনিটাৰ পৰা চাৰিটা, আপুনি 10টা কৰাটো বহুত ইজি হৈ যায়। গতিকে আমি যিকোনো বস্তু এটা ট্ৰাই কৰিব লাগে। কিন্তু ইয়াৰে কিছুমান টেকনিক আছে, সৰু টেকনিক, সেইটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছো, আপোনালোকে চাই ল'ব। এইটো কেতিয়াও বহুত মানুহে মানে কি কৰে, এইটো জাম্প কৰি উঠে, এনেকৈ জাম্প কৰি উঠে। এইটো জাম্প কৰি নুঠিব, কাৰণ আপোনাৰ বা মোৰ বডি ওয়েট আপুনি 70 বা 80 কিলো বডি ওয়েট থকা মানুহতে জাম্প কৰি উঠিলে ন, ইয়াত বহুত লাগে, বা এলবত লগা বা শোল্ডাৰত লগা বহুত চান্স থাকে। তো আমি এইটো দেখাবৰ কোনো দৰকাৰ নাই। আপোনালোকে একদম নৰ্মেল ধুনীয়াকৈ ডাব্বা এটাত উঠি ল'ব, ইয়াত ধুনীয়াকৈ ধৰি ল'ব, গ্ৰিপটো ভালকৈ ধৰি ল'ব, বেক ষ্ট্ৰেট চেষ্ট আপ, লাহেকৈ আপুনি যেতিয়া ওপৰত উঠিব, ভৰি দুটা ওপৰৰ পিনে ফল্ড কৰি পেলাই লৈ গুচি যাব, আৰু এটা উশাহত ডাউন, তলত টাচ কৰি দিলে আকৌ এটা 1 2 3 গো, এনেকে। তো আপুনি এনেকে কৰিব লাগিব। মানে বস্তুটো উশাহ মুখা নহয়, জলদি জলদি নহয়, টাপ ডুপ মাৰি দিব এনেকুৱা নহয়। আপুনি ধুনীয়াকৈ ৰেষ্ট লৈ লওক, বঢ়িয়াকৈ ভৰি দুটা গ্ৰিপিং লৈ লওক, গ্ৰিপটো ভালকৈ লৈ 1 2 3 গো, বাস। আপুনি এনেকে ট্ৰাই কৰিলে আপুনি চাব 100%। যদি বাই চান্স এদিন নোৱাৰে, দুদিন নোৱাৰে, 3 দিনত 100% পাৰিব। কাৰণ এইটো মই বা আমাৰ ট্ৰেইনাৰ, আমাৰ বহুত ট্ৰেইনাৰ আছে, সিংগল হেণ্ড মানে কৰিব পাৰে চিন আপছ বা পুল আপছ। আমি ওৱান হেণ্ড কৰিব পাৰো। তো আপোনালোকে ডাবল হেণ্ড 100% পাৰিব, মাত্ৰ ট্ৰাই কৰিব। ধন্যবাদ।